1979 চনত অসম আন্দোলন হৈছিল। উদ্দেশ্য আছিল অসমৰ ভূমিৰ পৰা বংগমূলীয় খেদা, নেতৃত্বত আছিল অসমীয়া ৰাইজ। কিন্তু অসমৰ ভূমিৰ পৰা বিদেশী খেদিব গৈ নিৰ্যাতনৰ বলি হৈছিল অসমীয়া ৰাইজ। সেই সময়ৰ কংগ্ৰেছ চৰকাৰে কেৱল বংগমূলীয়ৰ সুৰক্ষাৰ বাবে অসমীয়া জাতিৰ বিৰুদ্ধে অত্যাচাৰী দমনমূলক নীতি ব্যৱহাৰ কৰিছিল। 855 গৰাকীকৈ অসমীয়া পাহোৱাল ডেকা যুৱক যুৱতী শ্বহীদ হৈছিল। বৰ্তমান অসমত যেন আকৌ এটা অসম আন্দোলন চলিছে। পাৰ্থক্য এটাই, সেই সময়ত চৰকাৰ বংগমূলীয়ৰ পক্ষত আছিল আৰু বৰ্তমান চৰকাৰ অসমীয়া জাতিৰ পক্ষত আছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বংগমূলীয়সকলে যি অবৈধ ভূমি বেদখল কৰি ৰাখিছে, সেই বেদখলসমূহ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসী নেতৃত্বত এমূৰৰ পৰা উচ্ছেদ চলিছে। এনেকুৱা উচ্ছেদ হয়তো অসমীয়া জাতিয়ে কেতিয়াও আগতে দেখিবলৈ পোৱা নাছিল। অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে লোৱা এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। কিন্তু কংগ্ৰেছ বা কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰি থকা লুৰিণ গগৈ, অখিল গগৈ, গৌৰৱ গগৈয়ে কি কৰিছে? তেওঁলোকে এতিয়াও অসমীয়া জাতিৰ বিৰুদ্ধে থিয় দি আছে। এই উচ্ছেদ অভিযান কিদৰে ৰোধ কৰিব পাৰি, বংগমূলীয়সকলক কিদৰে সুৰক্ষা প্ৰদান কৰিব পাৰি, তাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত বিভিন্ন ষড়যন্ত্ৰ, বিভিন্ন পৰিকল্পনা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ সলনি হ'ব পাৰে, তেতিয়াৰ কংগ্ৰেছ এতিয়াৰ কংগ্ৰেছৰ নেতৃত্বৰ পাৰ্থক্য আছে, কিন্তু তেওঁলোকৰ আদৰ্শৰ পাৰ্থক্য নাই। তেওঁলোকৰ এটাই আদৰ্শ, সেইটো হৈছে বংগমূলীয়ক সুৰক্ষা প্ৰদান কৰা। অসমীয়া জাতিয়ে এই কথাবিলাক কিন্তু উপলব্ধি কৰিব হ'ল। যিদৰে অসম আন্দোলনৰ সময়ত কংগ্ৰেছে অসমীয়া জাতিক প্ৰতাৰণা কৰিছিল, বৰ্তমানো কংগ্ৰেছে সেই একেই প্ৰতাৰণা অসমীয়া জাতিৰ বিৰুদ্ধে কৰিব বিচাৰিছে। কিন্তু প্ৰতিগৰাকী অসমীয়াই সজাগ সচেতন হৈ কংগ্ৰেছৰ এই ষড়যন্ত্ৰক উফৰাই দিয়া উচিত। অসম সদায় অসমীয়াৰ, বংগমূলীয়ৰ প্ৰভুত্ব অসমত নচলিব। কংগ্ৰেছে যিমানেই ষড়যন্ত্ৰ নকৰক, প্ৰতিগৰাকী অসমীয়াই সাহসেৰে ইয়াৰ বিৰুদ্ধে থিয় দিব। ধন্যবাদ।